কেতিয়াৰ পৰা ইয়াত লাগি আছে? পৰহিৰ পৰা লাগি আছো আমি। আৰু মই বৰ্তমান আছো দৰং উদালগুৰি জিলাৰ বামনপাত। এয়া আমাৰ গুৰুদেৱ। কেনেকুৱা অনুভৱ? बढ़िया লাগছে বঢ়িয়া। तुमने কিন্তু ছোৱালী চাই আছে यही नहीं अभी और सुनिए দেখিছে নে? এহেঁতে কিন্তু চাৱা নাই, কিন্তু মই চাই আছো। হয় নেকি? আইডি দিয়া আৰু লাইক কমেন্ট মই হৈছোঁ তুমঞ্জয় শৰ্মা আৰু মই যাই আছো আজি দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ তাতে অনুষ্ঠানত। আৰু আজি হৈছে তৃতীয় দিন শনিবাৰ আৰু এতিয়া আমি যাই আছো দুটা মানে মেইন দেওবাৰে হৈছে কালি মেইনটো আৰু আজি এনেকুৱাক যাই আহোঁ বুলি ভাবিছোঁ। আৰু কেনেকুৱা কি আপোনালোকক দেখাই আছোঁ তাতে, বলক যাওঁ। আৰু এয়া পালোঁ এই যজ্ঞস্থলী আৰু এইখন হৈছে মেইন গেটখন। আৰু অলপ সকল আৰু এয়া আহি পালোঁ যজ্ঞস্থলী। আৰু ইয়াত এনেকৈ আজি ইমান মানুহ নাই বাৰু, কালি মানুহ বেছি হ'ব। আৰু আহিয়ে মই প্ৰথমতে আহি গ'লোঁ আমাৰ জ্যোতি শিবিৰৰ। আৰু ইয়াতে কুস্তি আৰু আখৰাবোৰ চাই থকা হৈছে। 125 বছৰীয়া জয়ন্তী উপলক্ষে জ্যোতি শাখাৰ উদ্যোগত বিনামূলীয়াকৈ কুস্তি, হস্তৰেখাৰ বিচাৰ আদি বিনামূলীয়াকৈ কৰি থকা হৈছে। সেয়েহে সকলো ভক্তপ্ৰাণ ৰাইজক জ্যোতি শাখাৰ ভিতৰত আহি তেওঁলোকৰ হস্তৰেখা বা জন্মকুণ্ডলী বিচাৰ, প্ৰতিকাৰ আদি বিনামূলীয়াকৈ পাবৰ কাৰণে ভক্তপ্ৰাণ ৰাইজক জ্যোতি শাখালৈ আহিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বিচাৰ বিচাৰ আদি কৰি থকা হৈছে। সেয়েহে ভক্তপ্ৰাণ ৰাইজসকলক জ্যোতি শাখা। আৰু এয়া হৈছে মেইন মণ্ডপটো। আৰু ইয়াত আপোনালোকে জানি আচৰিত হ'ব, মানে ইয়াত মাজত কোনো এটা খুঁটা নাই। মানে যিবোৰ খুঁটা আছে চব চাইডে চাইডে দিয়াই, মাজত কোনো ধৰণৰ খুঁটা নাই। আৰু এয়া হৈছে মণ্ডপটোৰ ভিতৰৰ ভাগ। আৰু ভিতৰৰ ভাগ দেখাবলৈ মই মোৰ এজন সতীৰ্থক মোৰ কেমেৰাটো কৰিবলৈ দিছিলোঁ, কাৰণ যিহেতু ভিতৰৰ পুৰোহিতহে মই, সেয়েহে তেওঁ পুৰোহিত মোৰ এজন বন্ধু, তেওঁ কৰিব দিছিলোঁ এয়া ভিতৰৰখিনি কেনেকুৱা কি আছে তাকে দেখাবলৈ। আৰু আপোনালোকে এয়া চাব পাৰে, ধুনীয়াকৈ মণ্ডপবোৰ সাজি থৈছে। আৰু এয়া বৰ্তমান হোমযজ্ঞ চলিহে আছে। আৰু ইয়াত ভালেকেইজনো পুৰোহিতে হোমযজ্ঞত বহিছে আৰু মন্ত্ৰবোৰ পাঠ কৰিছে। এনেদৰে হোমযজ্ঞৰ বৰ্তমান কাৰ্য চলি আছে। ইয়াত থিয় হ'বলৈ সাহস দিছে, উৎসাহ দিছে, প্ৰেৰণা দিছে, যি নহওক, কাৰণ আমাৰ দেউ কেতিয়াৰ পৰা ইয়াত লাগি আছে? পৰহিৰ পৰা লাগি আছো আমি। এইটো 4 দিনীয়া কাৰ্যসূচীৰে 4 দিনৰ কাৰ্যসূচী হৈছে। আজি অহাকালি আপোনাৰ পূৰ্ণাহুতি হ'ব। আজি তাৰমানে হেৰি চলি আছে আৰু প্ৰচেষ্টা চলি আছে। তাকে এয়া বৰমা মাজৰ এয়া এটা ধুনীয়া এটা দৃশ্য। আৰু এইখন হৈছে মঞ্চখন। আৰু ইয়াত কিবা ধৰ্ম আলোচনী সভা চলি আছে। আৰু এখাই ৰৈছে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভা নৱনিৰ্বাচিত সভাপতিজন। আৰু তেওঁ আমাৰ গুৰুদেৱে আমাৰ জ্যোতি শাখাৰ বিষয়ে কিছু কথা কৈ আছে। কথাটো মই এটাই আহ্বান জনাম, কোন সভাপতি হৈছিল মই আপোনালোকৰ সেৱক, সুবিধা দিছে, চেষ্টা কৰি চাম। মোৰ মান অপমান অভিমান এইবিলাক মোৰ নাই। এটাই কথা মই কৈছোঁ যে সকলোৱে আগবাঢ়ি আহক, গতিকে সকলোৱে আগবাঢ়ি আহক। আমাৰ মাজত থকা সৰু সৰু ভুলবিলাক আমি বাদ দিম, সকলোৱে উপকৃত হ'ম। এইখিনি এয়া আমাৰ জ্যোতি শাখাৰ দ্বাৰা বিনামূলীয়াকৈ কুস্তি চাই থকা হৈছে। আৰু মই বৰ্তমান আছো দৰং উদালগুৰি জিলাৰ ব্ৰাহ্মণপাত। এয়া আমাৰ গুৰুদেৱ মাননীয় প্ৰবোধ শৰ্মা ডাঙৰীয়া, ডক্টৰ প্ৰবোধ শৰ্মা ডাঙৰীয়া। আৰু
আজি ইয়াত এনেকৈ আছোঁ কিবা কৈ দিওঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ আমাৰ জ্যোতিষ শাখাৰ আজি আমাৰ দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত আমি বিশেষভাৱে আমি আগবাঢ়িছোঁ সমূহ গোটেই অসমবাসীৰ কাৰণে আমি ইয়াতে বিনামূলীয়াকৈ সকলোৰে কুস্তি কৰা ইত্যাদি চাই দিয়া সম্পূৰ্ণ এনেকুৱা এটা কাৰ্যসূচী আমি আগবাঢ়িছোঁ আগতে নোহোৱা কাৰ্যসূচী এটা আমি হাতত এতিয়ালৈকে নিয়াৰিকৈ প্ৰায় 100 অধিক ল'ৰা ছোৱালীক আমি ব্যৱস্থা কৰিছোঁ আৰু বৰ্তমান আমি 100তকৈও অধিক ভক্তপ্ৰাণ ৰাইজক আমি যিমান পাৰোঁ বিনামূলীয়াকৈ চাই দিছোঁ জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আৰু বৰ্তমানো ইতিমধ্যে চাই থকা হৈছে এই দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখা আমাৰ সকলোৰে স্বাভিমান আৰু এই জ্যোতিষ শাখাৰ দ্বাৰাই যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকক আমি আহ্বান কৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোক এই জ্যোতিষ শাখাই আমাৰ 21, 22 আৰু 23 মাৰ্চত সমাৱৰ্তন অধিৱেশন আৰু সকলো ধৰণৰ সন্মান স্বাগতম জনোৱাৰ কাৰণে মঙলদৈ নৱগ্ৰহ মন্দিৰ প্ৰাংগণ অৰ্থাৎ চপাইত অনুষ্ঠিত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে তাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন গুণী জ্ঞানী ব্যক্তি আহিব আৰু এই সকলোবিলাককে আমি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিম এই মিটিঙত যাতে সকলোৱে এই সভাত যাতে সকলোৱে আমাৰ লগত যোগদান কৰে আৰু ৰাইজক যাতে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জ্ঞাপন আৰু এয়া ময়ো বহিলোঁ আৰু ইয়াত আমাৰ সতীৰ্থ আৰু গুৰুদেৱসকলৰ লগত আৰু ইয়াত আখাৰা কুস্তি আদি চলাই থকা হৈছিল দৰং আৰু ওদালগুৰি জিলাৰ জ্যোতিষ সভাৰ পৰা ওলোৱা কিতাপ আৰু ইয়াত আপোনালোকে ল'ব পাৰে লগতে এয়া পঞ্জিকাও আছে বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকা এখন ভাল পঞ্জিকা আৰু এনেতে ভোজ চলি আছে আৰু আমিও গ'লোঁ আৰু এই তৃতীয় দিনা অৰ্থাৎ শনিবাৰৰ দিনা আৰু সিদিনাখনা বৰ বেছি মানুহ নাই যদিও আছে বাৰু মানুহ আৰু এয়া আমি বহি ল'লোঁ আৰু এয়া ভাত দাইলবোৰ ষ্টক কৰি ৰাখিছে মানে ইয়াত ষ্টক কৰি তাতে মানুহলৈ লৈ যাই আছে আৰু এয়া কেঁচা চব্জিবোৰ বাইদেউহঁতে কাটিয়ে আছে আৰু এয়া এনেকৈ লৈ যাই আছে সিহঁতে আইডি দিয়া আৰু লাইক কমেণ্ট আৰু ইয়াতে এখন গীটাৰো বনোৱা হৈছে আৰু যিটো খেৰেৰে নিৰ্মাণ কৰা হৈছে লগতে ইফালে ভূপেন হাজৰিকাদেৱ আৰু ইফালে জুবিন গাৰ্গ আৰু ইফালে এওঁলোকৰ এটা শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু এয়া অসমীয়া সংস্কৃতিৰ বস্তুবোৰ ৰাখিছে আৰু তাৰমানে কি ব্যৱহাৰ হয় এয়া প্ৰদৰ্শনী হিচাপে ৰাখিছে এয়া আমি বহি আছোঁ এতিয়া আৰু এয়া গুৰুদেৱসকলে আখৰা চাই আছে আৰু এতিয়া মই বহিলোঁ আমাৰ কিতাপবোৰ বেচা ঠাইত আৰু ইয়াতে এতিয়া বহি আছোঁ আৰু এনেকৈ থাকোঁতে প্ৰায় সন্ধিয়াই হ'ব হ'ল আৰু সেয়ে আজি আমি ঘৰলৈ গ'লোঁ হেল্ল' বানাসকল আজি আমি যাই আছোঁ যজ্ঞ মানে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ যজ্ঞ আছে আজি তাকে আজি যাই আছোঁ USA লগত আজি ইয়াৰ লগত উঠিলোঁ আৰু আমি এতিয়া অলপ দেৰিয়ে হ'ল যাৱা এনেকৈ যাই আছোঁ হেল্ল' বানাসকল আৰু এতিয়া আমি আহি পাইছোঁৱে ঘৰে আৰু যোৱাকালিও আহিছিলোঁ আৰু আজিও আহিছোঁ আৰু আজি 4ৰ্থ দিন আৰু আজি শেষৰ দিনটো আৰু এতিয়া পূৰা ভিৰ হৈ গৈছে গাড়ীবোৰৰ জাম লাগি গৈছে আৰু স্কুটিখন পাৰ্কিঙত থৈ আমি এতিয়া খোজকাঢ়ি আহি আছোঁ আৰু এইটো হৈছে চাহঘৰ আৰু ইয়াতে মানুহবোৰে চাহ খাবলৈ যাই আছে মই আছোঁ বৰ্তমান দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ যজ্ঞস্থলীত আৰু ইয়াতে আজি 4 দিনীয়া কাৰ্যসূচী কৰা হৈছে আৰু এয়া হোম যজ্ঞ চলি আছে আৰু কিছু সময়ৰ পিছতে পূৰ্ণাহুতি হ'ব আৰু এতিয়া আমি এনেকৈ ঘূৰি আছোঁ তাৰমানে যজ্ঞৰ ইটো চাইডে সিটো চাইডে আৰু এইবিলাক আগৰ পুৰণা বন্ধু লগ পালোঁ আৰু ইফালেও আছে এনেকৈ আৰু আমি এতিয়া বৰ্তমান কেনেকুৱা অনুভৱ বঢ়িয়া তোমানে কিন্তু ছোৱালী চাই আছে দেখিছনে এহেঁতে কিন্তু চোৱা নাই কিন্তু মই চাই আছোঁ হয় নেকি
कैसे कैसे लोग रहते हैं यार यहाँ पर আমাৰ যোগাযোগ কৰা বৰ্তমান PhD কৰি আছে বাকী এখন ডাবল তাৰমানে এই ডাবল সেইকাৰণে সিহঁতে ছোৱালী বিচাৰা নাই আমি এতিয়া আছো বাকী বাই বাই বাইদেউসকল ইয়াত কি কৰি আছে আপোনালোকে হয় আমাৰ মাকনৰ জুতি হয় প্ৰথম প্ৰকাশনৰ আমাৰ আলোচনীখন আমি বিক্ৰী কৰি আছোঁ এইখনৰ লগত আমি এখন আপদ উদ্ধাৰ আৰু এখন বিধি আমাৰ সন্ধ্যা বিধি আছে বিনামূলীয়াকৈ দি আছোঁ হয় তাৰ লগতে আমাৰ পঞ্জিকাৰ লগত এখন এই কেলেণ্ডাৰ এখন আছে তেনেকৈ ল'ব পাৰি এখন পঞ্জিকা ল'লে এইটো এখন পঞ্জিকা ল'লে তেনেকৈ free কৰি দিয়া এয়া আমাৰ বৰ্তমান জ্যোতি শিবিৰত পোৱা যাব আমাৰ ইয়াতে কোনোবা এডমিশ্যন ল'ব বিচাৰে এডমিশ্যনো চলি আছে বৰ্তমান হয় দিয়া হৈছে ফৰ্ম দিয়া হৈছে যোগাযোগ কৰিলে হ'ল আৰু এয়া মানুহবোৰ সেৱা ল'বৰ বাবে বহি আছে আৰু ইয়াতে 10-12 হাজাৰ লোক বিভিন্ন জাতি জনজাতি ভেদে আছে আৰু বৰ্তমান আমাৰ যজ্ঞপূৰ্ণ এইটো চলি আছে আৰু ইফালে সেৱা লৈ আছে আৰু আমাৰ মূলগতা আহি আৰু এয়া মানুহবোৰ ভোজঘৰৰ ফালে যাই আছে আৰু এয়া ভোজঘৰত তামান ভিৰ মানে চব ভোগ খাবলৈ আহিছে আৰু এইবোৰ চব ভোজঘৰৰ ফালে আগবাঢ়িছে আৰু এইটো হৈছে ভোজঘৰটো আৰু ইয়াত 40 জনতকৈও অধিক ৰান্ধনীয়ে ভোজ ৰান্ধিছে আৰু বিলেনি পাই 150 মান এইখিনি জিৰণি ঠাই নেকি এতিয়া আমি এনেকৈ আছোঁ এইকেইটা লগ পালোঁ এইকেইটা মামাহঁতৰ ঘৰৰ ছাইডৰ সিহঁতক আকৌ লগ পালোঁ লগ পাই পেলাই অলপ টাইম লগ হ'লোঁ আৰু ময়ো ভাতটো খাই আহি পেলাই আমাৰ জ্যোতি শিবিৰৰ ফালে আহিলোঁ আৰু ৰাস্তাৰ এটা চাইডে এনেধৰণৰ দোকানবোৰ বহিছে মানে পাণ তামোল বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰৰ দোকানবোৰো বহিছে আৰু প্ৰায় আজি যজ্ঞ সমাপ্তি ঘটি আছে ইফালে চলি আছে মানুহবোৰো লাহে লাহে কমি আছে আৰু আমিও লাহে লাহে যাওঁ আৰু এতিয়া